এটা বস্তু মনত আছেনে মই কোন সময়ত জন্ম হৈছিল সময়টো কি মনত আছে নেকি ৰাতিপুৱা কিমান সময় 3:30 বজাত তেতিয়া আপুনি কি কৰি আছিলে মানে কিবা কামত আছিলে নে শুই আছিলে তেতিয়া ঢেকীয়াল এখন আছিল আমাৰ ঘৰটো না ঢেকীয়াল ঢেকীয়াল তাতে তাতে আকৌ সেয়া বিনন্দ গোপাল বিনন্দ গোপাল বিনন্দ ঠাকুৰ বা সেয়া শালবাহী দেউতাই হা তাৰপিছত তাৰপৰা আহি যাব মোক খুৱাই বুৱাই ককাইদেউ নে দেউতাই দেউতা আৰু ককাই আপোনাক খুৱাই বুৱাই দুয়োটাই কৰে যে দুয়োটাই কাম কৰে ন মীনা হাজাৰকে পঠিয়াব মীনা হাজাৰকে দেউতা আৰু হেৰিয়ে আপোনাৰ যেতিয়া মোৰ পেটত মই আছিলো তেতিয়া ককাইদেউৰ দেউতাই মীনা হাজাৰকে কামখিনি কৰে কৰি তাৰপিছত কি কৰে তাৰপিছত খেতিলৈ গুচি যায় কি খেতি কৰে তেতিয়া শালি খেতিটোৱে তাৰপিছত হেৰি তাৰপিছত মই জন্ম কেতিয়া হ'লো কোন সময়ত হ'লো ৰাতিপুৱা 3:30 হয়নে পুৱতি নিশা হা পুৱালে আৰু তেতিয়া 3:30 4টামান বজাত ন লক্ষী ভগৱান ঠিক আছে এই হওক কেনেকুৱাকে যায় ভগৱানে জানা আৰু শুনকচোন এটা কথা মোক কৈ দিয়কচোন কাৰণ মই যে জন্ম হৈছিলো কি হেৰি ঢেকীয়ালত হৈছিলো নি কি কৰি আছিলো কিটো কৰিছিলে শুইছিলে ক'ত হৈছিলে ঢেকীয়ালতে হা কি আমাৰ ঘৰে নাছিলে নি তেতিয়া সেইকাৰণে মাটিত শুই আছিলে হা মাটিত ঢেকীয়ালতে শুই আছিলে তাৰপিছত মই ঢেকীয়ালতে জন্ম হৈছো ঢেকীয়ালত